নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল গোবিন্দ ফৰ ইউলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এণ্ড টুডে আই এম গোয়িং টু চে এ ভেৰি ইণ্টাৰেষ্টিং ষ্টৰি অফ বিয়াৰ গ্ৰিলছ হয়তো আপোনালোকে চিনিও পায় হয়তো ময়ো চিনি পাওঁ ডিস্কভাৰী চেনেল মেন ভেন্স ৱাইল্ড এপিছ'ডৰ যোগেদি আমাৰ সমগ্ৰ বিশ্ববাসীৰ মাজত এটা সুনাম অৰ্জন কৰিবলৈ তেওঁ সক্ষম হৈছিল হয় সেই বিয়াৰ গ্ৰিলছৰ বিষয়ে মই অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ গতিকে তেওঁৰ আত্মজীৱনী মুড ছুইট এণ্ড টায়াৰ্ছত তেওঁ সুন্দৰভাৱে লিখিছে যে কঠিনতা আৰু সমস্যাতকৈ শিক্ষক এই পৃথিৱীত আন কোনো হ'ব নোৱাৰে হয়তো আমিও জানো আপোনালোকেও জানে গতিকে তেওঁৰ জীৱনত যিটো ঘটনা ঘটিছিল তেওঁ আত্মজীৱনীখনত সম্পূৰ্ণভাৱে লিখিছে গতিকে মই তাৰ বিষয়ে অকণমান আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলাইছোঁ গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব গতিকে বিয়াৰ গ্ৰিলছৰ জন্ম হৈছিল ইংলেণ্ডত আৰু শিক্ষা গ্ৰহণো কৰিছিল তেওঁ ইংলেণ্ডতে গতিকে 21 বছৰ বয়সত তেওঁ ইংলেণ্ডৰ সামৰিক বাহিনী SS-ত তেওঁ যোগদান কৰিছিল গতিকে সেই 21 বছৰীয়া এটা ল'ৰা যিটো ফুল কুমলীয়া ডেকা ল'ৰা চ' তেওঁ খুব সপোন আছিল খুব আশা বহুত সপোন বুকুত বান্ধি তেওঁ দিনবিলাক অতিবাহিত কৰিছিল গতিকে এদিনাখন তেওঁলোকৰ বন্ধুবিলাকৰ লগত তেওঁ পেৰাচুট লেণ্ডিঙত গৈছিল গতিকে সেই পেৰাচুট লেণ্ডিঙত যাওঁতে এটা দুৰ্ঘটনা হৈছিল তেওঁৰ যিটোৱে তেওঁক পেৰালাইচিছলৈ ঠেলি দিছিল গতিকে যিটো ঘটনাই তেওঁক সম্পূৰ্ণৰূপে মাৰি পেলাইছিল যদিও তেওঁ সেই এক্সিডেণ্টত ঢুকোৱা নাছিল তথাপি তেওঁ সেই 2 বছৰ যিটো তেওঁ ভুগিবলগীয়া হৈছিল তেতিয়াই তেওঁ বহুত কষ্ট আৰু বহুত দুখ বেদনা সহ্য কৰিব লগা হৈছিল গতিকে বলক গতিকে তেওঁ এই ঘটনাৰ পৰা তেওঁ 4টা গুৰুত্বপূৰ্ণ কথা শিকিছিল সেই 4টা কথা হ'ল এটা প্ৰথমটো হ'ল আত্মবিশ্বাস দ্বিতীয়টো হ'ল মহান লক্ষ্য আৰু তৃতীয়টো হ'ল অল ইজ ৱেল এণ্ড চতুৰ্থটো হৈছে কিপ গোয়িং গতিকে হয়তো আমিও এই 4টা অধ্যায় বা পাঠ আমিও ফ'ল' কৰি গ'লে নিশ্চয় জীৱনত এজন ছাকচেছফুল মানুহ হিচাপে থিয় দিব পাৰিম গতিকে এনেকুৱা নাছিল যে বিয়াৰ গ্ৰিলছ পেৰাচুট লেণ্ডিঙত তেওঁ অক্ষম আছিল গতিকে যিকেইজন গৈছিল পেৰাচুট লেণ্ডিঙত গতিকে আটাইকেইজনতকৈ তেওঁৱেই আছিল আটাইতকৈ দক্ষতাপূৰ্ণ পেৰাচুট লেণ্ডাৰ গতিকে তথাপিও তেওঁৰ সেই কি ভুল আছিল তেওঁৰ যে পেৰাচুটটো খোল নাখাল অৱশেষত তেওঁ চাউথ আফ্ৰিকাৰ জাম্বিয়া নামৰ ঠাইত 1600 ফুট উচ্চতাৰ পৰা তেওঁ মাটিত সৰি পৰিছিল যেতিয়া মাটিত সৰি পৰিছিল তেতিয়া তেওঁ সম্পূৰ্ণ 1 ঘণ্টামান তেওঁ সম্পূৰ্ণ অসুস্থতা তেওঁ সুস্থ ঘূৰাই পোৱা নাছিল যেতিয়া তেওঁ সাৰ পাইছিল তেতিয়া খুব এটা বিষ অনুভৱ কৰিছিল আৰু ভিতৰি বহুত কান্দিছিল যে মই কি ভুল কৰিলোঁ গতিকে কিছু সময়ৰ পিছত তেওঁ লগৰবিলাকে আহি তেওঁক চাউথ আফ্ৰিকাৰ এখন হস্পিটেলত তেওঁক ট্ৰিটমেণ্ট কৰালে আৰু কেইদিনমান তাত ট্ৰিটমেণ্ট কৰাৰ পিছত আৰু তেওঁৰ ঠাই ইংলেণ্ডলৈ তেওঁক পঠাই দিলে গতিকে তাতো ইংলেণ্ডত গৈও তেওঁ খুব কষ্ট হস্পিটেলৰ বিচনাত খুব কষ্ট অনুভৱ কৰিলে আৰু ঘটনাবিলাক এই যে এক্সিডেণ্টৰ ঘটনাবিলাক খুব তেওঁক শুব নিদিয়া হৈ গ'ল যে কি ভুল হৈ গ'ল মোৰ কি হ'ব বিচাৰিছিলোঁ কি হৈ গ'ল এটা সামান্য ভুলৰ কাৰণে মোৰ গতিকে তেওঁক এইবিলাকে শুব নিদিয়া হৈ গ'ল আৰু ডক্টৰেও তেওঁক সঠিকভাৱে তাৰমানে তেওঁক কোৱা নাছিল যে তেওঁৰ এই ঘটনাটো হৈছে গতিকে যেতিয়া তেওঁ এক্সৰেটো চাইছিল তেতিয়া তেওঁ গম পাইছিল যে তেওঁৰ ৰাজহাড়ৰ T8 T10 আৰু T12 সম্পূৰ্ণৰূপে ভাঙি গৈছিল যিটো আমাৰ ৰাজহাড়ৰ সকলোতকৈ শক্তিশালী হাড় গতিকে এই ঘটনা গম পাই তেওঁ খুব ডিপ্ৰেছত পৰি গ'ল তেওঁ কি কৰিব এতিয়া গতিকে তেওঁৰ যিমান আশা আছিল আশাবোৰ নিৰাশাবোৰ হতাশা আৰু হতাশাবোৰ উদাসীনতালৈ পৰিৱৰ্তিত হৈছিল গতিকে তেতিয়া তেওঁ অনুভৱ কৰিছিল যে এনেকৈ থাকিলেতো নহ'ব গতিকে মোৰ নিজৰ মাইণ্ডটো মই নিজে সলনি কৰিব লাগিব তেতিয়া তেওঁ নিজকে ভাবিলে যে মই সলনি কৰিম এনেকৈ ভাবি থাকোঁতে হঠাৎ তেওঁৰ হস্পিটেলৰ বেৰত লাগি থকা সেই মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ উচ্চতম শৃংগ যিটো তেওঁৰ সৰুৰ পৰাই সপোন আছিল সেইখন ফটোলৈ তেওঁৰ চকু গ'ল হস্পিটেলত পৰি থাকোঁতে গতিকে তেওঁ দেখিলে যে হস্পিটেলৰ বিচনাৰ পৰা তেওঁ দেখিলে যে মাউণ্ট এভাৰেষ্টৰ ফটোখনত বহুত ধূলি মাকতিৰে একদম ফটোখন চাব নোৱাৰা হৈ আছে গতিকে তেওঁ কোনো ৰকম হুইল চেয়াৰত বহি গৈ কোনো ৰকম থিয়া দি তেওঁ সেই মাউণ্ট এভাৰেষ্টৰ ফটোখন ধুনীয়াকৈ চাফ কৰি বুকুত সাৱটি মাৰি
তেওঁ প্ৰতিজ্ঞা কৰিছিলে যে মই অতি সোনকালে তোমাৰ ওচৰত গৈ আছোঁ। গতিকে যেতিয়াই তেওঁৰ মনটো সম্পূৰ্ণৰূপে তেওঁৰ সুস্থ হ'ল, গতিকে তেওঁৰ ৰিকভাৰী ছিষ্টেমটো, তেওঁৰ ভাল হোৱাৰ যিটো প্ৰৱণতা ক্ৰমান্বয়ে বৃদ্ধি পালে। আৰু তেতিয়াই তেওঁ লাহে লাহে সৰুতে আইতাকে কৈছিল কিছুমান কথা যে বিয়াৰ যি হয় জীৱনত ভালে হয়, গতিকে যি হ'ব ভালৰ কাৰণেই হ'ব, আৰু যি হৈ আছে ভালৰ কাৰণেই হ'ব। গতিকে বিয়াৰ গিলছেও যেতিয়া মনটোক শক্তিশালী কৰিছিল, তেতিয়া তেওঁৰ শৰীৰটোও সম্পূৰ্ণৰূপে শক্তিশালী হৈ ৰিকভাৰী ছিষ্টেম, যিটো আমাৰ ভাল হোৱাৰ ছিষ্টেম, শৰীৰটো তেওঁৰ ক্ৰমান্বয়ে বাঢ়ি থাকিল, বাঢ়ি গৈ তাৰমানে খুব সোনকালে ভাল হ'ব ধৰিলে। গতিকে তেওঁ যেতিয়া ভাল হ'ব ধৰিলে, তেতিয়া তেওঁ লগৰবিলাকৰ আগত তেওঁ মাউণ্ট এভাৰেষ্ট যে যাব, সেই কথাটো শ্বেয়াৰ কৰিব ধৰিলে। সেই শ্বেয়াৰ কৰিব ধৰোঁতে কিছুমান মানুহ আছেতো আমাৰ সমাজত, হয়তো সেই দুই প্ৰকাৰৰে মানুহ থাকে। গতিকে এক প্ৰকাৰে আপোনাক নিগেটিভিটিটো আপোনাৰ ব্ৰেইনত সোমাই দিব, আৰু এক প্ৰকাৰৰ আছে পজিটিভিটি। আপুনি কিবা এটা ভাল কাম কৰিব যাব, আপোনাক ক'ব যে কাম নহ'ব, তাত তোমাৰ দ্বাৰাই নহ'ব। গতিকে এনেকুৱা মানুহৰ ওচৰত, এনেকুৱা মানুহৰ সংগত কেতিয়াও নাথাকিব। গতিকে বিয়াৰ গিলছেও খুব ঠাট্টা কৰিছিল তেওঁক, খুব যে নোৱাৰা, তোমাৰ ইমান বেমাৰ, তোমাৰ ৰাজহাড় ভাঙিছে, তুমি কেনেকৈ যাবা। গতিকে সেইজন ব্যক্তিয়ে ইম্পচিবলক পচিবল কৰিছিল, আৰু জীৱনত 4টা খুব গুৰুত্বপূৰ্ণ কথা কৈ গৈছিল তেওঁৰ আত্মজীৱনীখনত। সেইকেইটা হ'ল, প্ৰথমটো হৈছে আত্মবিশ্বাস। গতিকে আত্মবিশ্বাসটো এনেকুৱা বস্তু, যি হওক আত্মবিশ্বাস এটা লাগিব। যিমান তোমাৰ অভাৱ অভিযোগ সমস্যা নহওক কিয়, কষ্ট নহওক কিয়, জীৱনটো এটা লক্ষ্য আমাৰ সদায় স্থিৰ হোৱা উচিত। এদিন কৰ্মটো কৰি যোৱা, ফল এদিন হ'লেও পাব। গতিকে এই কথা শ্ৰীকৃষ্ণই গীতা ভাগৱততো কৈছে যে কৰ্ম কৰি যোৱা, যে ফলৰ আশা নকৰিবা, ফলটো এদিন আপুনি নিজে আহি তোমাৰ ওচৰত ৰ'ব। গতিকে বিয়াৰ গিলছেও গতিকে আত্মবিশ্বাসটো এনেকুৱা লৈছিল যে মই মাউণ্ট এভাৰেষ্ট জয় কৰিমেই। গতিকে দ্বিতীয়টো হৈছে মহান লক্ষ্য। গতিকে আমাৰ প্ৰত্যেকৰে মাজত, বিয়াৰ গিলছৰ নহয়, আমাৰ প্ৰত্যেকৰে এটা মহান লক্ষ্যটো মহান হোৱা উচিত। পাওঁ নাপাওঁ এইটো কথা নাই। গতিকে লক্ষ্যবিলাক আমাৰ মহান হোৱা উচিত। আমি তাক লৈ আমি ফ'ল' কৰি জীৱনটো আগুৱাই, সমস্যা আহিবই, সমস্যাটো জীৱনত চবৰে আহে। বিয়াৰ গিলছৰ হাড় ভাঙিছিল, তথাপিও তেওঁ মাউণ্ট এভাৰেষ্ট জয় কৰাৰ সপোন দেখি আছে, হয়নে নহয়? গতিকে মাউণ্ট এভাৰেষ্ট হাড় ভাঙিছে, তেওঁ ইমান অসুস্থ, তথাপিও শৰীৰটো চলাব নোৱাৰে, তেওঁ পেৰালাইচিছৰ নিচিনা হৈ আছে মানুহটো, মাউণ্ট এভাৰেষ্ট জয় কৰাৰ সপোন দেখি আছে। গতিকে আমিও সদায় এটা মহান লক্ষ্য লৈ আমি আগুৱাই যোৱা উচিত। আৰু 3 নম্বৰটো হৈছে অল ইজ ৱেল। গতিকে বিয়াৰ গিলছক আইতাকে কৈছিল যে বিয়াৰ তোমাৰ যি হৈছে আগতে হৈ গৈছে, ভালৰ কাৰণেই হৈছে, আৰু তোমাৰ যি হৈছে ভালৰ কাৰণেই হৈছে, আৰু যি হ'ব খুব ভালৰ কাৰণে হ'ব। গতিকে এটা আত্মবিশ্বাস, এইটোৱে আমাৰ মেইন মানৱ জীৱনৰ এটা খুব মানিব লগা, কিন্তু আমি মানিব টান পাওঁ যে মোৰ লগত এইটো কিয় হ'ল, হ'ব নালাগিছিল, এক্সিডেণ্টটো কিয় হ'ল, হ'ব নালাগিছিল। গতিকে আমি সদায় নিগেটিভিটি এটা সোমাই মনটো ডাউন কৰি থাকোঁ, পূৰা নাৰ্ভাছ, ডিপ্ৰেছত পৰি থাকোঁ। গতিকে খুব এটা সুন্দৰ কথা কৈছে, মহান লক্ষ্য জীৱনত প্ৰত্যেকৰে এটা মহান লক্ষ্য হোৱা উচিত। অল ইজ ৱেল, যি হ'ব ভালৰ কাৰণেই হ'ব, যি হৈছে ভালৰ কাৰণেই হ'ব, আৰু গতিকে যি হ'ব লগা আছে ভালৰ কাৰণেই হ'ব। আৰু 3 নম্বৰটো হৈছে, গতিকে তেওঁ প্ৰথমটো হৈছে মহান আত্মবিশ্বাস, দ্বিতীয়টো হৈছে মহান লক্ষ্য, তৃতীয়টো হৈছে অল ইজ ৱেল, যি হৈ আছে হ'বলৈ দিয়ক, যি হৈ গৈছে সেইটোতো গৈছে, আৰু যি হ'ব ভালৰ কাৰণে হ'ব। আৰু চতুৰ্থতে হৈছে কিপ গ'য়িং। গতিকে আহিব দিয়ক, যি আহে সমস্যা, যি আহিব আহি থাকক, মই নিজৰ লক্ষ্যত উপস্থিত হ'মেই। গতিকে এনেকৈয়ে সেই 21 বছৰীয়া ল'ৰাটোৱে এদিনাখন 1998 চনত গতিকে মাউণ্ট এভাৰেষ্ট জয় কৰা ইংলেণ্ডৰ প্ৰথম ব্ৰিটিছিয়ানৰ অল্ড ৰেকৰ্ড, বিশ্ব ৰেকৰ্ড, তেওঁৰ গিনিছ বুক অফ অল্ড ৰেকৰ্ডত তেওঁৰ নাম আছে যে আটাইতকৈ য়ংগেষ্ট পাৰ্চন যিয়ে এতিয়ালৈকে ব্ৰিটিছিয়ান মাউণ্ট এভাৰেষ্ট জয় কৰিছে। গতিকে কিমান এটা পজিটিভিটি আমাক লাগে যেতিয়া আমি ইমান এটা ডিপ্ৰেছ, তেওঁ গতিকে কিমান এটা সহ্য কৰিছে। গতিকে তেওঁক চাকৰিৰ পৰাও ওলাই দিছিল, তেওঁক যে চাকৰি কৰিব নোৱাৰা। গতিকে তেতিয়াই তেওঁ ভাবিছিল যে ইয়াতে মোৰ একো নাই, মোৰ লাইফটো একো নহ'ব। গতিকে আমিও তেনেকুৱা ভবা উচিত, যি কৰি আছোঁ কৰি থাকা, তাত সন্তুষ্ট লাভ কৰা, যি হ'ব ভালৰ কাৰণে হ'ব, মাত্ৰ আমাৰ লক্ষ্যটো স্থিৰ হোৱা উচিত। গতিকে এখন ফটো যিয়ে বিয়াৰ গিলছৰ সম্পূৰ্ণ লাইফ
লক্ষ্য স্থিৰ কৰি দিছিল এখন ফটো। গতিকে আমাৰো লক্ষ্যবিলাক